ৰাইজ তেল এটুপিও নাই বুলি নাভাবিব আকৌ দেই। ফাকুৱাৰ দিনাখন গৈছিলোঁ এয়া বাইদেউহঁতৰ ঘৰলৈ আৰু গৈয়ে সোমাইছোঁ পাকঘৰত। এইফালে লাই শাক দেখিছেনে, মই লৈ গৈছিলোঁ গাহৰি মাংস, ভিনদেউ আনি থৈছিলে মুৰ্গী মাংস আৰু ভণ্টিয়ে পূৰা লাগি গৈছে কামত। মোৰ অৱস্থা দেখিছেনে, আৰু তেল এটুপিও নাই বুলি নাভাবিব আকৌ দেই, বহুত তেল আছে। মুখত ফাকুৱা লৈয়ে বাই ভনী দুইজনীয়ে বনাবলৈ আৰম্ভ কৰি দিছোঁ, বনাবলৈ নহয় দেই, ৰান্ধিবলৈ আৰম্ভ কৰি দিছোঁ। আৰু এইফালে গাহৰি মাংস বোলে আমাৰ ভণ্টিয়ে ৰান্ধিব, তাই বোলে এটা নতুন ৰেচিপি শিকি থৈ দিছে। গতিকে এইখিনি গাহৰি মাংস মই নিছিলোঁ দেই। ৰাইজ এইফালে আমাৰ বাইদেউ চাই আছেহি আহি পেলাই কি কৰিছ কি নাই বুলি। আৰু প্ৰথমতে কেৰাহী পাতিলোঁ, পাঁচফোৰণ দিলোঁ, এয়া পিঁয়াজ দিলোঁ। ৰেচিপি নেদেখুৱাওঁ দেই, কেইটামান কথাহে কৈ যাম। চবতকৈ যদি বেয়া পোৱা উৎসৱ মোৰ ফাকুৱা উৎসৱ। ফাকুৱাতে এটা দিনত মোৰ লগত বহুত বেয়া এটা ঘটনা ঘটিছিলে, সেইখিনি বাৰু নকওঁ এতিয়া। তথাপিতো বাৰু বাইদেউজনী ওচৰতে আছে কাৰণে বিহুৱে সংক্ৰান্তিৰে কিবা উৎসৱ পাবনে সিহঁতৰ ঘৰলৈকে গুচি যাওঁ দেই। যিমান মছলা আছিলে পূৰা ঢালিছোঁ। মই মুৰ্গী মাংস বনাম মানে ব্ৰইলাৰ চিকেনটো, আৰু সকলোৱে কয় যে মই ৰান্ধিলে বৰ ভাল লাগে। ল'ৰাই কৈ আছে মা তুমি ৰান্ধিবা তুমি ৰান্ধিবা। মই বোলো চিকেনখিনি মই ৰান্ধিম বাৰু। এইফালে ভণ্টিয়ে কেৰাহীত দি দিছে গাহৰি মাংসখিনি বোলে ফ্ৰাই কৰি ল'ব। তাই নতুন ৰেচিপি বোলে ক'ৰবাত শিকিছে, বৰ ভাল লাগে খাই বোলে। বোলো ঠিক আছে বনা। আৰু এইফালে মই বিলাহী চিলাহী পিঁয়াজ নহৰু আদা চব দিছোঁ আৰু দেই। এইফালে ভণ্টি এইখন কেৰাহীত বনাইছে গাহৰি মাংস, আৰু নিমখখিনি মই তেলতে দি দিছোঁ। মই এনেকৈ ৰান্ধোঁ। মোৰ ছোৱালীয়ে কৈ থাকে প্ৰায় বোলে মা তুমি ৰেচিপি ভিডিঅ' দিবচোন। মই বোলো আমি দিয়া ৰেচিপি কোনে চাব, আমি জহৰ তহৰ বনাওঁ ন, ইমান স্পেচিয়েলকৈ বনাব নাজানো আৰু ভালকৈ কথাও ক'ব নাজানো বাৰু দেই। যি কি নহওক এয়া গোটেইখিনি মছলা তেল উঠি অহাৰ পাছত দি দিলোঁ মেৰিনেট কৰি থৈ দিয়া এয়া মুৰ্গী মাংসখিনি, খুব ধুনীয়াকৈ লৰাইছোঁ। আৰু এইফালে ভণ্টিয়ে বনাই আছে গাহৰি মাংস। তাইৰ ৰেচিপিও বেলেগ, মোৰ ৰেচিপিও বেলেগ, হাতা কিন্তু বেলেগ বেলেগ দেই। কিছুমানে গাহৰি নাখাবও পাৰেতো, গতিকে কৈ দিছোঁ কথাটো। আৰু মই যেতিয়াই ৰান্ধোঁ তেতিয়াই বোলে বৰ ভাল লাগে বুলি কয় বাইদেউ। মানে ভোক লাগিলেই বোলে আমাৰ ৰন্ধা গোন্ধ পাই তাই বাৰে বাৰে ভিতৰলৈ আহি আছে। মোৰ চবতকৈ ডাঙৰ বাইদেউ দেই, আমাৰ চাৰিজনী ছোৱালী। আৰু সেইখিনিয়ে ছোৱালীয়ে কৈ থাকে, ল'ৰাই কয় তুমি ৰেচিপি ভিডিঅ' দিবা, ইমান ধুনীয়া ৰান্ধা। মই বোলো ৰেচিপি ভিডিঅ' দিবলৈ হ'লে মানে খুব ধুনীয়াকৈ দেখাব লাগে, যিটো মই দেখাব নোৱাৰোঁ, মোৰ কেপাচিটি বাহিৰত। আৰু মই যেনেকৈ আছোঁ তেনেকৈ ওলাই দিওঁ। এইফালে মাছো অকণ আনিছে আকৌ দেই, আমাৰ এখেতে যিটো নাখায় এইবিলাক। অৱশ্যে শেষত এখেত নাহিলে। এইখিনি লাই শাক আমাৰ ভিনদেউৰ খেতি, সেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁগৈ বাৰু। যি কি নহওক এখেত নাহিলে বাৰু খাবলৈ, আমিয়ে খালোঁ। ল'ৰা আৰু মই গৈছিলোঁ, আৰু সুন্দৰকৈ মই মুৰ্গী মাংসও ৰান্ধি আছোঁ, ভণ্টিয়ে গাহৰি মাংস ৰান্ধিছে। যদিও তাই ৰান্ধিছে মোৰ মানে শান্তি লগা নাই। বোলো লাই শাকখিনি দে মই ছিঙি দিওঁ। আমাৰ আকৌ আই আগতে এনেকৈ দিয়ে, বৰ ভাল লাগে। কটাৰীয়ে কাটিলে সিমান ভাল নালাগে খাই। যি কি নহওক বাৰু নিজৰ বাইদেউজনী গুৱাহাটীতে আছে কাৰণে আচলতে যেতিয়াই মন যায় তেতিয়াই গুচি যাব পাৰোঁ। বেলেগ বন্ধু বান্ধৱী ঘৰলৈতো তেনেকৈ যাব নোৱাৰোঁ নহয়নে, সেইটো মোৰ কপাল বুলিয়ে কওঁ। আমাৰ চাৰিজনী বাই ভনী, এজনী চবতকৈ সৰু, তাই বিয়া নহ'ল বাৰু। আৰু এজনী বাইদেউ গাঁৱৰ ঘৰখনত আছে, ককাই ভাই আমাৰ যিহেতু নাই, গতিকে আমি চাৰিজনীয়ে মিলিজুলি এনেদৰেই থাকোঁ। এইফালে মুৰ্গী মাংস আধা সিজা হওঁতে মই দি দিছোঁ আলুবোৰ যিহেতু নতুন, সোনকালে দিলে ভাঙি ছিঙি যায়। এইটো মোৰ ভাগিন, ডাঙৰ ভাগিন। মই মিঠাই লৈ গৈছিলোঁ মানে চাম্পাপৰি, তাকে বোলো খুৱাই দিওঁ, সিহঁতক খাবলৈ দিলোঁ চাম্পাপৰি, আৰু সি মোক অকণমান খুৱাই দিলে। যিহেতু হলি মুখ মিঠা কৰিবই লাগিব। আৰু এইফালে নাতিকেইটাও আছে, আৰু এইফালে সৰু ভাগিনটো আছে। দুটা ভাগিন দেই মোৰ, ল'ৰা নাই। এইফালে ভাগিন বোৱাৰী ভিতৰত আছিলে, নামি আহিছে। মই বোলো আহা আহা কিনো কৰি আছে ভিতৰত, তাইকো অকণমান মিঠাই খুৱাই দিলোঁ। আৰু দেখিছেনে মিঠাই খুৱাই দিয়াৰ পাছত আকৌ মোক উল্টাই এয়া সানিবলৈ আহিছে। কেনেকুৱা বাৰু চাওকচোন, চাওক মানে মই মিঠাই খোৱালোঁ ভালক বুলি মোক এয়া কালহে কৰিলে। মানে উপায় নাই আৰু, আজিকালি ছোৱালী ন, আমি হৈছোঁ বুঢ়ী মানুহ, গতিকে আৰু মইতো কম নহয়, এয়া দিলোঁ নহয় ঠিকছে সানি পেলাই। আৰু খুব ভাল লাগিলে আচলতে গৈ পেলাই, বিৰাটেই ভাল লাগিলে। ইফালে কিন্তু ভণ্টিয়ে বনাই আছে দেই, এইফালে ল'ৰা তাকো সানিলে, আৰু সৰুটোৱে মানে সৰু ভাগিনটোৱে ভিডিঅ' কৰি আছে। আৰু এইফালে দেখিছেনে এইটো ফিচকাৰি বুলি কয় ন, আমাৰ গাঁৱত আকৌ আগতে এনেকুৱা ফিচকাৰি লৈ আমি এডাল মানে দাং লৈ ৰাস্তাত ৰখি থাকোঁ দুই মূৰে, আৰু জয় কি জয় পইচা দিলে সুৰক্ষা হয় চিঞৰি থাকোঁ, আমাক পইচা দিয়ে। আমি সেয়া পইচাই মানে ফাকুৱাত খানা খাওঁ দেই। আৰু আমাৰ আইহঁতকো দেখিছিলোঁ আগতে বোকা ছাই নীল এইবিলাকহে ঘঁহিছিলোঁ, আৰু ক'তনো এনেকুৱা ৰং পাম, ৰংটো আমি গাঁৱত নাপাওঁ। আৰু এতিয়া আচলতে মডাৰ্ণ যুগ ন, ৰং বিভিন্ন কালাৰ, কি চাব। এইফালে ভিনদেউ কিবা কিবি কৈ আছে মানে। আৰু খুব এটা সুন্দৰ মুহূৰ্ত পাৰ কৰিলোঁ বাইদেউহঁতৰ ঘৰত। আৰু ল'ৰাই বেয়া কামেৰা কৰিছে বোলে, মাৰ ভিডিঅ'ত যাব লাগিব চেনেলত। আৰু এইফালে মই লৈ গৈছিলোঁ চৰ্বত, এইবোলো বেলেগ বস্তু বুলি নাভাবিব আকৌ দেই, এইটো চৰ্বতৰ বটল এটা লৈ গৈছিলোঁ, তাকো অকণমান খাই লৈছোঁ, অকণমান নিচা লগা নিচিনাকৈ বোলো অকণমান নাচি থাকোঁ, ৰাইজে বেয়াকৈ নাভাবিব দেই। যি কি নহওক বাৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। আপোনালোকে ফাকুৱা খেলিছে নাই সেইটো জনাব, আৰু ক'ৰ পৰা ভিডিঅ'টো চাই আছে সকলোখিনি কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ। আৰু গা পা ধুই বাইদেউ নাইটি এটাকে পিন্ধি আহি
আহিলোঁ আৰু এইফালে সিহঁতক অকণমান টেষ্ট কৰিবলৈ দিলোঁ কেনেকুৱা হৈছে বুলি আৰু লৰালৈকে ভাতখিনি বাঢ়িছোঁ আৰু দেই এনেকুৱা ভোক লাগিছে নহয় খাবলৈ কিন্তু বহুত বেছি টেষ্টি হৈছিলে যিহেতু ভিডিঅ'টো পাছত এডিট কৰি আছোঁ তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে ধন্যবাদ বাই বাই